আজি আমি বনাইছোঁ শুকান মাছ, বামলা মাছ হয়, শুকান মাছো ক'ব পাৰি। বামলা মাছ বনাইছোঁ, চাটনি। এয়া নহৰু চিলি ল'লোঁ, জলকীয়া অলপ সৰহকৈ দিছোঁ, জ্বলা বেছিকৈ দিম সেইটো কাৰণে, আৰু নিমখ অকণমান দি দিম ইয়াত। আৰু শুকান মাছটো পূৰা কাটি ল'লোঁ, কাটি ধুই তাৰপিছত ৰঙচুৱাকৈ ভাজি ল'লোঁ। ইয়াত অকণমান নিমখ দি দিম, ৰ'ব পিচি লওঁ, পিচি দেখাম। তাত এইখিনি ফাৰ্ষ্টত কুটি লওঁ, পটাত পিচিলে বেছি সোৱাদ লাগে, সেইকাৰণে পটাত পিচিছোঁ। এইখিনি কুটি লওঁ, তাৰপিছতে দেখাইছোঁ। মাছখিনি কুটি ল'লোঁ, এয়া জলকীয়াখিনি কুটি ল'লোঁ, এয়া নহৰুখিনি কুটি ল'লোঁ, আৰু এয়া নিমখ। এতিয়া পিচি লৈছোঁ, পিছাৰ পিছত দেখাইছোঁ, ৰ'ব আপোনালোকে চাই থাকিব, তেতিয়া গম পাব মই কেনেকৈ বনাইছোঁ। এইখিনি পিছা হৈছে, এইখিনি পিচি আছোঁ, ৰ'ব পূৰা হৈ লওক, তাৰপিছত আমাৰ ৰেডি হৈ গ'ল বামলা মাছৰ চাটনি। এয়া বামলা মাছ, শুকান মাছ আৰু একেটাই হ'ল। এনেকৈ বনাই খাবচোন। কাৰোবাৰ চাই খাব মন গৈছে নেকি? এনেকৈ বনাই দিম, আহিবচোন খাবলৈ আমাৰ ঘৰত, খাই চাবচোন, ভাল লাগিব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু কোনোবাই যদি মোৰ চেনেলটোত নতুন আহিছে, নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।